পুলিশের ছয় হাওয়ালদার সন্মুখত থাকার পাছতো আপনি পিস্তল উলিয়াইছে ফায়ারিং কৰিছে আরে ব্ল্যাঙ্ক ফায়ার কৰিছে বে তোৰ কি বুকুত ঠুকি দিব লাগিছে নেকি ভালে ভালে কৈছো ইয়াৰ পৰা আঁতৰ হ ইয়াতে এতিয়া দাঙ্গা হাঙ্গামা হ'ব নহলে চালা তয়ো মাৰা যাবি যা ডাঙৰ হাঙ্গামা হ'ব কিন্তু এতিয়া মই কি কৰোঁ ইন্দ্ৰ ইয়াৰ লগত জানো মই যুঁজিব পাৰিম চা বন্ধু নেহাক মই তোৰ ওচৰলৈ আনিম বুলি কথা দিছিলোঁ আনিছোঁ এতিয়া মই ইয়াৰ পৰা পলাব লাগিব মা তোর ককায়ার ড্রেস খুলি দিল তার পাছতো তই মোৰ লগত পাঙ্গা ল'বলৈ আহিছ ড্রেস খুলি দিল তোর ককায়ার তার পাছ এই মোৰ লাভ হয় মোৰ হাৰ্ট আৰু তই আমাৰ ৰাস্তাত স্পীড ব্ৰেকাৰ হৈ থিয় দিবলৈ আহিছ স্পীড ব্ৰেকাৰ মোৰ কলিজাৰ লগত তই প্ৰেম কৰিবলৈ আহিছ প্ৰেম নহয় এই মুখেৰে সত্যটো উলিয়াবলৈ আহিছো আচ্ছা তাৰ মানে তাইক আদালতত এনেকৈ ক'বলৈ দিবি সেইদিনা দোকানত বৰপূজাৰী আচলতে মোক বলাৎকাৰ ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা নাছিল আচলতে মইহে এই সুন্দৰ চৌধুৰীৰ ভয়ত এক্টিং কৰি মিছা মাতি অভিনয় কৰি এই দোকানক দুখী হাইকষ্ট কৰিছিলোঁ এইবিলাক কথাৰ কাৰণে এনেকুৱা সময়তে চৰমৰ পাগলামিবিলাক কৰিবলৈ মন যায় যেনে তেনে ফুটাই দিবলৈ মন যায় হয় কিছে যে বান্ধি লতা গাড়ী ডিকিত অপাৰেশ্যন চলাই কামাত কৰিব লাগিব তারপরে তোমারও প্রেম আছে আরে খতম করে বলাতাম আদালতৰ জাজমেন্ট নোলোৱা পৰ্যন্ত তুমি মোৰ কাষ্টডিত থাকিব লাগিব দোকানত বেল লৈ ওলাল যেতিয়া তাৰ প্ৰথম টাৰ্গেট হবা তুমি গতিকে তোমাৰ থকাৰ ব্যৱস্থা মই কৰি আছো বলা